আমি ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে দুগৰাকী পৰ্যবেক্ষক শাখা সমিতি গঠন কৰিবৰ কাৰণে কলিয়াবৰ শাখা সমিতি গঠন কৰিবৰ কাৰণে আমাক প্ৰেৰণ কৰিছিলে। আমি কেন্দ্ৰীয় সমিতিৰ সন্মান ৰক্ষা কৰি আমি আজি ইতিমধ্যে কলিয়াবৰ শাখাৰ নৱনিৰ্বাচিত যিটো কমিটিখন আমি গঠন কৰিলোঁ। ইয়াত সম্পূৰ্ণভাৱে আমাৰ সহযোগিতা আগবঢ়ালে জিলা সমিতিৰ সভাপতিৰ লগতে ইয়াত জিলাৰ বিষয়ববীয়াসকল উপস্থিত আছিল আৰু আমাৰ যিসকল ইয়াত প্ৰাক্তন কিছু বিষয়ববীয়াসকলক ইয়াত আমন্ত্ৰণ কৰা হৈছিলে কলিয়াবৰ নৱনিৰ্বাচিত সমিতিৰ প্ৰতিনিধি সভাত। তেখেতলোকতো আমাৰ যথেষ্ট পৰামৰ্শ আগবঢ়াইছে। আমি ভাল পাইছোঁ যে তেখেতলোকৰ যি উপস্থিতিয়ে ইয়াত যি নৱনিৰ্বাচিত শাখা কমিটিখন গঠন হ'ল, সুন্দৰভাৱে শাখা কমিটিখন গঠন হৈছে। এই নৱনিৰ্বাচিত সমিতিখনৰ আনকণ্টেষ্টভাৱে সভাপতি বুদ্ধদেৱ তাঁতী ডাঙৰীয়া আৰু সম্পাদক নিহাল তাঁতী ডাঙৰীয়াই দুগৰাকী মূল সভাপতি সম্পাদকৰ নেতৃত্বত এটা সবল আৰু শক্তিশালী কলিয়াবৰ শাখা সমিতিখন গঠন হৈছে। মই আশা কৰিছোঁ যে এই কমিটিখনে আনুষ্ঠানিকভাৱে দায়িত্ব পোৱাৰ পিছত কলিয়াবৰৰ শাখাৰ যি সময় নিৰ্ধাৰণ থাকিব 2 বা 3 বছৰ কাৰ্যকাল, সেই কাৰ্যকালত তেখেতলোকে সম্পূৰ্ণভাৱে জনগোষ্ঠীটোৰ হৈ সৰ্বাংগীন যিখিনি সাংগঠনিক দিশ আছে সেই দিশৰ ওপৰত কাম কৰি যাব। জনগোষ্ঠীটোৰ লগে লগে সামাজিকভাৱে ইয়াত বৰ্তি থকা যিসকল বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল আছে, প্ৰতিটো জনগোষ্ঠীৰ হৈ মাত মাতিব। সামাজিকভাৱে শৈক্ষিকভাৱে যিখিনি দিশ আছে দিশটোৰ ওপৰত তেখেতলোকে মাত মাতি যাব আৰু সমান্তৰালভাৱে জনগোষ্ঠীটোৰ ওপৰতো লগতে আমাৰ যিখিনি অসমৰ ৰাজ্যিক যি সমস্যাবোৰ আছে, গৰাখহনীয়াই হওক, বানপানীয়ে হওক, যি ভাষাৰ ক্ষেত্ৰতে হওক, জাতি গঠনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতে হওক, প্ৰতিটো ক্ষেত্ৰত যাতে কলিয়াবৰ শাখাই কেন্দ্ৰীয় সমিতিৰ লগত সমান্তৰালভাৱে তেখেতলোকে দায়িত্ব বহন কৰি পেলাই পালন কৰি যাব বুলি আশা কৰিছোঁ। আৰু এটা শক্তিশালী শাখা গঠন হোৱাৰ ক্ষেত্ৰত আমি নিজে সন্তুষ্ট প্ৰকাশ কৰিছোঁ। দুগৰাকী মোৰ বন্ধু আছে সাংগঠনিক সম্পাদক হিচাপে অৱন তাঁতী ডাঙৰীয়াই মোৰ লগত সহযোগ আগবঢ়াইছে। আমি খুবেই আনন্দিত হৈছোঁ। ইয়াত সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে আমাৰ জিলাৰ সভাপতি আমাৰ মহেন্দ্ৰ নায়ক ডাঙৰীয়া, বৰ্মা নায়ক ডাঙৰীয়া, আমাৰ সভাপতি আমাৰ মহেন্দ্ৰ নায়ক ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাজনো ইয়াত জিলা সতীৰ্থসকল আছে। খুবেই আমাক সহযোগিতা আগবঢ়াইছে। মই ভাবিছিলোঁ যে বিসংগতি নিশ্চিতভাৱে চাগে কিবা হ'ব, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বিৰূপ ইয়াত পৰিস্থিতি দেখি নাপালোঁ। তাৰ কাৰণে আমি খুবেই সন্তুষ্ট প্ৰকাশ কৰিছোঁ। অকণমান খেলিমেলি এটা আছিলে, কিন্তু ল'ৰাখিনি খুবেই পজিটিভ আৰু শিক্ষিত চাম ইয়াত আছে বুলি অনুভৱ কৰিছোঁ আৰু সুন্দৰভাৱে তেখেতলোকে পৰৱৰ্তী কাৰ্যসূচীখিনি পাৰ কৰি যাব বুলি আশা কৰিছোঁ। আৰু আমাৰ অসমৰ অন্যান্য সংগঠনৰ তুলনাত স্বাধীন ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাখনো যাতে কোনো দিশে যাতে কম নহয়, এয়া মই কামনা কৰিছোঁ। আৰু এটা শক্তিশালী শাখা হিচাপে পৰিচয় দিব কাম কৰি যাব আশা কৰিছোঁ। আৰু সভাপতি সম্পাদকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জনাইছোঁ। আৰু পৰৱৰ্তী দিনত যে সেই সংগঠনটো আমি ভালভাৱে দেখি পাম বুলি আশা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ।